এইটো ভিডিঅ'ত প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা এই চেপ্টাৰটোৰ পৰা কি মোষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যন আৰু MCQ কুৱেশ্যন আছে এইটো ভিডিঅ'ত আলোচনা কৰিম। এইটো ভিডিঅ'ত তোমালোকক দুটা লং কুৱেশ্যন দেখুৱাই দিম। দুটা লং কুৱেশ্যনৰ পৰা তোমালোকৰ এটা 100% শিওৰ কমন পৰিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত। এইটোত মাৰ্ক থাকিব তোমালোকৰ 3 মাৰ্কছ। প্ৰথমতে তোমালোকে জানি লোৱা এইটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আছে। এইটো চেপ্টাৰৰ আছে তোমালোকৰ 5 মাৰ্কছ। 5 মাৰ্কছ টোটাল মাৰ্কছ আছে তোমালোকৰ 5। এটা 3 মাৰ্কৰ আছে লং কুৱেশ্যন আৰু দুটা আছে MCQ কুৱেশ্যন। মই MCQ কেনেকুৱা টাইপ MCQ কুৱেশ্যন আহিব এইটো চেপ্টাৰৰ পৰা MCQ বুকৰ পৰা তোমালোকক দেখাই দিম, তোমালোকে চাই ল'বা। প্ৰথমতে লং কুৱেশ্যন কি ইম্পৰ্টেণ্ট আছে মই দেখাই দি আছোঁ। প্ৰথমতে তোমালোকে 268 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াত এটা মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ লং কুৱেশ্যন আছে মই দেখাই দি আছোঁ। কেনেকুৱা টাইপ কুৱেশ্যন আহিব এনেকুৱা কুৱেশ্যন আহিব দেই। 3 মাৰ্কছ তোমালোকৰ কমন পাবা ইয়াৰ পৰা মই কৈ দি আছোঁ। এনেকুৱাকৈ তোমালোকৰ কুৱেশ্যন আহিব পৰিৱেশ ৰক্ষাৰ তিনিটা আঁৰৰ বিষয়ে চমুকৈ লিখা বা পৰিৱেশ ৰক্ষা কৰিবৰ বাবে ব্যৱহাৰ কৰা আঁৰৰ নীতিকেইটা কি মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰাখিবা। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যনটো দিব। এইটো আহিব 3 মাৰ্কছ। এইটো লিখিলে তোমালোকে 1 মাৰ্কছ, এইটো লিখিলে 2 মাৰ্কছ, এইটো লিখিলে 3 মাৰ্কছ। তোমালোকে শিকিবা মোষ্ট ইম্পৰ্টেণ্ট হয়। তোমালোকে পৰিৱেশৰ আঁৰ তিনিটাৰ বিষয়ে নীতিকেইটাৰ বিষয়ে শিকিবা মোষ্ট ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকৰ এটা লং কুৱেশ্যন। তাৰপিছত আন এটা লং কুৱেশ্যন আছে মই দেখাই দি আছোঁ। তোমালোকে এতিয়া 275 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা বৃহৎ নদীবান্ধ নিৰ্মাণৰ তিনিটা সমস্যাসমূহ কি তিনিটা সমস্যা নিদিব পাৰে। বৃহৎ নদীবান্ধৰ সমস্যাসমূহ কি তোমালোকৰ ইয়াত তিনিটা দিয়া আছে। মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে এই তিনিটা শিকিবা। তিনিটা আৰ পৰিৱেশৰ আঁৰৰ বিষয়ে শিকিবা আৰু নদীবান্ধৰ সমস্যা এই দুটাৰ পৰা তোমালোকৰ এটা 100% শিওৰ তোমালোকৰ কমন পাবা লং কুৱেশ্যন। তাৰপিছত মই MCQ কুৱেশ্যন কি ইম্পৰ্টেণ্ট আছে MCQ বুকৰ পৰা দেখাই দি আছোঁ, তোমালোকে চাই ল'বা। এতিয়া তোমালোকে চাই লোৱা MCQ কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। প্ৰথমতে তোমালোকে 1 নং কুৱেশ্যনটো চাবা বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ হ'ল। 1 নং কুৱেশ্যনটো চাবা ইম্পৰ্টেণ্ট আছে। এনেকুৱা টাইপ তোমালোকৰ কুৱেশ্যন আহিব যিহেতু আহিছিল এবাৰ মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ। তাৰপিছত তোমালোকে 2 নংটো চাবা তলৰ কোনটো নৱীকৰণ শক্তিৰ উৎস নহয়। এইটো হ'ব জীৱাশ্ম ইন্ধন। তোমালোকে চাবা 4টাকৈ অপশ্যন দিয়া থাকিব, যিকোনো এটা শুদ্ধ উত্তৰ হ'ব। তাৰপিছত 4 নংটো চাবা তলৰ কোনটো অভ্যাস পৰিৱেশৰ হিতৈষী নহয়। এইটো ইম্পৰ্টেণ্ট আছে তোমালোকে চাবা। তাৰপিছত 5 নংটো চাবা গংগা নদীৰ কাৰ্যকাৰী আঁচনিটো স্থাপন কৰা হৈছিল কিমান চনত 1985 চনত। এইটো মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত 6 নংটো চাবা পৰিৱেশৰ ৰক্ষা কৰিবৰ বাবে তলৰ কোনটো তিনিটা আঁৰৰ ভিতৰত নপৰে। এইটো কি হ'ব মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ MCQ কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা বৃদ্ধিকৰণ। তাৰপিছত 8 নংটো চাবা তলৰ কোনটো চিপকো আন্দোলনৰ গুৰুত্বপূৰ্ণ বাৰ্তা। এইটো ইম্পৰ্টেণ্ট আছে তোমালোকে চাবা। যিবিলাক দেখাই দিছোঁ ইয়াৰে পৰা কমন পৰিব দেই 100% শিওৰ। এইটো চাবা ওপৰৰ আটাইকেইটা আছে ইম্পৰ্টেণ্ট। তাৰপিছত 9 নংটো চাবা বিড়ি প্ৰস্তুত কৰিবলৈ কি গছৰ পাত ব্যৱহাৰ কৰা হয়। এইটো হ'ব তেন্দু। তোমালোকে কনফিউজন নহবা ভেটু পাত বা তেন্দু দিয়া থাকিব মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা। এইটো কনফিউজন নকৰিবা তেন্দু বা ভেটু পাত দিয়া থাকিব। তাৰপিছত 11 নংটো চাবা ইম্পৰ্টেণ্ট আছে। 12 নংটো চাবা তলৰ কোনটো গাঁৱত চিপকো আন্দোলন আৰম্ভ হৈছিল। এইটো হ'ব ৰেনী। তাৰপিছত 15 নংটো চাবা 17 নংটো চাবা
18 নংটো চাবা তলৰ কোনটো উক্তি সত্য তোমালোকৰ যেহেতু উক্তি এইবোৰৰ পৰা তোমালোকৰ কোশ্চিন আহে উক্তি মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা উক্তিৰ পৰা কোশ্চিন আহিব তোমালোকে চাবা এনেকুৱা টাইপ তোমালোকৰ এমসিকিউ কোশ্চিন আহিব এইটো কি আছে পৰিবেশৰ সংৰক্ষণৰ সৈতে অৰ্থনৈতিক বিকাশৰ কোনো সম্পৰ্ক নাই তাৰপিছত বিনংটো আছে সর্দার সরোবর বান্ধ গঙ্গা নদীৰ ওপৰত নিৰ্মিত তাৰপিছত চিনংটো আছে বনাঞ্চলসমূহ হল জৈৱ বৈচিত্ৰ্যৰ অঞ্চল তাৰপিছত দিনংটো আছে টাবা বান্ধ 1960 চনত নিৰ্মাণ কৰা হৈছিল 1960 মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো কি হ'ব তোমালোকে চাবা এনেকুৱা টাইপ তোমালোকৰ উক্তি টাইপ কোশ্চিন আহিব এইটো হ'ব চিনংটো শুদ্ধ উত্তৰ বনাঞ্চলসমূহ হল জৈৱ বৈচিত্ৰ্যৰ অঞ্চল তলৰ কোনটো উক্তি সত্য মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা এইটো ভিডিঅ তোমালোকক জিকেটা এমসিকিউ কোশ্চন দেখুৱাই দিলো আৰু লং কোশ্চন ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পাবা যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা যদি তোমালোকৰ নেক্সট চেপ্টাৰৰ ভিডিঅ লাগে মোক কমেন্ট কৰি কবা যে এইটো চেপ্টাৰৰ ভিডিঅ লাগে মই তোমালোকক দিবলৈ চেষ্টা কৰিম